26 আমার এআইডিএফ দলে ইতিমধ্যে দলগতভাৱে আমি সিদ্ধান্ত লৈছিলোঁ প্ৰায় 2 বছৰ আগত 35 প্লাস মাইনাস অসমত সিট দিম আৰু কমিবও পাৰে বাড়াটো সম্ভাৱনা নহয়। আমাৰ যত ক্ষমতা আছে আমি যত জিকিব পাৰিম। যত সমষ্টিত বিগত 4টা বিধানসভা নিৰ্বাচনত এআইডিএফে জিকিছিল সেই সমষ্টিবিলাকত আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আমাক মাওলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হাফিজ বছিৰ আহমেদ কাশ্মী ডাঙৰীয়া আলোচনা মৰ্মে জানিবলৈ দিছে আৰু আমি তেনেকৈ অসমৰ জনসাধাৰণক জনাই থৈছোঁ। বিশেষকৈ এইবাৰ আমাৰ লক্ষ্যটো বিশেষকৈ হ'ব ধুবুৰী লোকসভাৰ অন্তৰ্গত যিকেইখন সমষ্টি আছে গোটেইখনত আমি পূৰ্ণদমে আমাৰ শক্তিশালী সংগঠন বনাই আমি কাজকৰ্ম আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ যি সঁহাৰি পাইছোঁ আমি বৰপেটাৰ পাকা বেতবাৰীৰ পৰা আৰম্ভ কৰি অকল মই আল্লাহৰ নাম লৈ কৈছোঁ, খালি সময়ৰ অপেক্ষা। পাকা বেতবাৰী জিকিম, জনিয়া জিকিম, আমাৰ সিজনগ্ৰাম জিকিম, বিলেচিপাৰা জিকিম, বীৰসিং জৰুৱা জিকিম, ধুবুৰী জিকিম, গৌৰীপুৰ জিকিম, পৰ্বতঝৰা জিকিম। এইখিনি সিটত ইনশাল্লাহ আমি প্ৰতিদ্বন্দ্বিতা কৰিম। জলেশ্বৰ সমষ্টি অতি গুৰুত্বপূৰ্ণ, তাতো আমি জিকিম। গোৱালপাৰা পূব সমষ্টিত এবাৰ আমাৰ জিকাৰ সম্ভাৱনা অধিক। তাৰপিছত মধ্য অসমৰ কিছুমান সিট আছে, এইবিলাকতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু জিকিম। ইতিমধ্যে আমি বিটিচি নিৰ্বাচনতো অংশগ্ৰহণ কৰিছোঁ। আমি সব ঠাইতে কেণ্ডিডেট দিয়া নাই। আমাৰ যিকেইটা যত শক্তি আছে, আমাৰ বেচ আছে, সেইকেইটা সিটতে 7টা কেণ্ডিডেট দিছিলোঁ আৰু 7টা কেণ্ডিডেটত আমি পূৰ্ণ শক্তিত যুঁজি আছোঁ, ডেইলি মিটিং কৰি আছোঁ। এতিয়া বিটিচিৰ জনসাধাৰণে অহা 22 তাৰিখ কি সিদ্ধান্ত ল'ব এইখিনিৰ ওপৰত নিৰ্ভৰ হৈ আছে। তথাপি আমাৰ আশা আমি জিকিব লাগে 2-4টা সিট। চাওক, ঠাই বিশেষে ত্ৰিকোণীয়া যুঁজ হ'ব। যত যত পপুলেশ্যন মিক্স আছে তত বিজেপি, কংগ্ৰেছ আৰু এআইডিএফ থাকিব। বিশেষকৈ নামনি অসম বৰপেটাৰ পৰা আৰম্ভ কৰি নগাঁও, চগাঁও, মৰিগাঁও এইবিলাক কংগ্ৰেছ আৰু এআইডিএফৰ মাজত যুদ্ধ হ'ব। এইটোতো সকলোৰে জনা কথা। কংগ্ৰেছৰ যিখিনি আজি উচ্ছেদ, যি অমানৱীয়ভাৱে বিজেপি সাম্প্ৰদায়িক চৰকাৰে যি উচ্ছেদ কৰিলে কংগ্ৰেছ ভূমিকা ল'ব পৰা নাই, পাৰ্লিয়ামেণ্টত প্ৰতিবাদ কৰিব পৰা নাই, ৰাস্তাত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব পৰা নাই, বিধানসভাতো নিষ্ক্ৰিয় ভূমিকা হ'ব। মই জানো অহা অক্টোবৰ মাহত বিধানসভা আৰম্ভ হ'ব। আমি সেইদিনা স্থগিত প্ৰস্তাৱ ৰাখি এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰিম আৰু মুখ্যমন্ত্ৰীৰ ওচৰত জবাবদিহি কৰিম, জবাব বিচাৰিম। কংগ্ৰেছ আমাক হাত দিলে আমি ভালে পাম, কিন্তু মই যিমান দূৰ জানো ইতিমধ্যে দেখি আহিছোঁ বা আপোনালোকে চাই আহিছে, কংগ্ৰেছে 2 নাৱত 2 ভৰি থৈছে। মাইনৰিটিৰ ওপৰত এনেকুৱা অত্যাচাৰ আৰু পৃথিৱীত বোধহয় কত হোৱা নাই। তাৰপিছতো কংগ্ৰেছ নিষ্ক্ৰিয় ভূমিকা লৈছে, কাৰণ যদি মাইনৰিটিৰ পক্ষত কথা কয় তেনেহ'লে হিন্দু ভোট তেখেতসকলৰ মাইনাছ হয়। আৰু কংগ্ৰেছ কয় যে আমি